নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচাৰ এপছনলৈ। মই যে আপোনাৰ মাজলৈ আছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ MCQবোৰ 4 নম্বৰ পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত 3টা পাৰ্ট দিছোঁ। যদি চোৱা নাই চাব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে। মোৰ চেনেল নতুন হয়, তোমালোকে ছাবস্ক্ৰাইবাৰ কম বুলি চেনেলটো অৱহেলা নকৰিব। মই তোমালোকক সহায় কৰাৰ কাৰণে আৰু তোমালোকে যাতে প্ৰতিটো ছাবজেক্টতে লেটাৰ মাৰ্ক পোৱা, তাৰে আশাৰে মই এই চেনেলটো আৰম্ভ কৰিছোঁ। তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। 31 বংগদেশৰ বিভাজনৰ সময়ত তীব্ৰ আলোড়নৰ সৃষ্টিকাৰী বংগ সৰ্বনাশ নামৰ নিবন্ধটো কোনখন পত্ৰিকাত প্ৰকাশ হৈছিল? অপশ্যন এ সন্ধ্যা পত্ৰিকাত, অপশ্যন বি বন্দিনী ভাৰত পত্ৰিকাত, অপশ্যন চি সঞ্জীৱনী পত্ৰিকাত, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি সঞ্জীৱনী পত্ৰিকাত। 32 প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল। অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 14 জুলাইত খুলনাত, অপশ্যন বি 1905 খ্ৰীষ্টাব্দৰ 23 ছেপ্টেম্বৰত উত্তৰ কলিকতাৰ ৰাজাবজাৰত, অপশ্যন চি 1905 খ্ৰীষ্টাব্দৰ 31 জুলাইত ৰিপন কলেজত, অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 20 জুলাইত দিনাজপুৰত। উত্তৰ হ'ব অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 14 জুলাইত খুলনাত। 33 হে বংগ জননী স্বৰ্ণ প্ৰসৱিনী শিষেচি সবাই কৰিতে ভাৱনা, বিলাতী পোষাকে আৰু সাজিব না, বিলাতী আহাৰ বিলাতী আচাৰ তেজিত কৰিব গীতিকাৰ। অপশ্যন এ মুকুন্দ দাসৰ, অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মুকুন্দ দাসৰ। 34 বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত, অপশ্যন বি 1905 খ্ৰীষ্টাব্দৰ 31 জুলাইত, অপশ্যন চি 1905 খ্ৰীষ্টাব্দৰ 6 অক্টোবৰত, অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 20 জুলাইত। উত্তৰ হ'ব অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত। 35 কাৰ নেতৃত্বত ছাত্ৰ সংগঠন গঠন হৈছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ, অপশ্যন চি বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ, অপশ্যন ডি আনন্দমোহন বসুৰ। উত্তৰ হ'ব সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ। 36 বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান, গীতিকাৰ। অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি মুকুন্দ দাসৰ, অপশ্যন চি বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ, অপশ্যন ডি এটা নহয়। উত্তৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। 37 বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক ফেডাৰেল হল আধাৰশিলা কোনে স্থাপন কৰিছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি সুভাষ চন্দ্ৰ বসু, অপশ্যন চি আনন্দমোহন বসুৱে, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আনন্দমোহন বসুৱে। 38 বন্দে মাতৰম গীতটি কাৰ ৰচনা? অপশ্যন এ মুকুন্দ দাসৰ, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ, অপশ্যন ডি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ, অপশ্যন চি হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 39 বন্দে মাতৰম গীতটি ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল। এ 13 আগষ্ট 1906, অপশ্যন বি 16 আগষ্ট 1907, অপশ্যন চি 15 আগষ্ট 1907, অপশ্যন ডি 15 আগষ্ট 1908। ইয়াৰ উত্তৰটো হ'ব 15 আগষ্ট, অপশ্যন চি 15 আগষ্ট 1907। 40 নম্বৰ বৰ্জনৰ অৰ্থ স্বাদেশিকতা আৰু স্বাদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰাৰ কথা কৈছিল। অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি গিৰীশ ঘোষে, অপশ্যন চি ঋষি অৰবিন্দ ঘোষে, অপশ্যন চি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ, অপশ্যন চি ঋষি অৰবিন্দ ঘোষে। আজিৰ পাৰ্টত ইমানখিনি আছে। নেক্সট আৰু এটা লাষ্ট পাৰ্ট আছে। ইয়াৰ পিছত মই ইংৰাজীৰ নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডম নামৰ লেচনটো MCQ দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰি মই যে ক্লাছটো ইমান আৰম্ভ কৰিছোঁ। নমস্কাৰ।